हेलो स्टूडेंट, आजिर मोर एटू भिडिओत आलोचना करा विषयসমূह हल केइटामान सांख्यिक समस्या न्यूमेरिकल प्रब्लेम्स समविभवीय पृष्ठ आरु समविभवीय पृष्ठर धर्म समविभवीय पृष्ठर अंकन मैं एटा न्यूमेरिकल प्रब्लेम बोर्डत लिखि थई दिसो दुटा आधान प्लस क्यू और माइनस क्यू क्रमे 0 0 -a आरु 0 0 प्लस ए बिंदुत अवस्थित तेंते एटा परीक्षणीय आधान एटा पी बिंदुर पर किউ बिंदुले आनते करिबलगिया कार्यर परिमाण किमान हेतु न्यूमेरिकल करार आगत कथा एटा कम এটা বিদ্যুৎ ক্ষেত্র एटू बिंदु ই यार विभव ভি एटू बिंदु पी यार विभव ভি ठीक है परीक्षणीय आधान किউ किউ नट एर परा बीट आनते करिबलगिया कार्यर परिमाण कर परा कले आनिছো एर परा बी इक्वल टू क्रियाशील किউ नट बिंदु दुटार विभव भेद बिंदु दुटार विभव भेद तेने हलो कोनटू प्रथम बिंदु ए कोनटू अंतिम बिंदु बी तो এই দুটার विभव भेद ভিবি माइनस ভি তার মানে পরীক্ষণীয় আধান একটা বিদ্যুৎ ক্ষেত্র ए बिंदुर पर बी बिंदुले आनाते कार्यर परिमाण आधान माने जिटू आधान आमी आनिम प्लस এই बिंदु दुटार विभव भेद এই बिंदु दुटार प्रथम टू ए अंतिम टू बी तो ভিবি माइनस ভি तो एटुकल तो सल्यूशन एक्स वाई जेड तार माने এইটু নিল जेड एक्सिस এইটু मूल बिंदु এইটু ए बिंदु ए 0 x y z एटू तेने हलो कि हबो बी एक्स वाई जेड यात आछे प्लस किউ यात आछे माइनस किউ तार माने इहतर माझर दूरत्व किमान हल ट्वाइस ए माइनस किউ प्लस किউ आछे दुटा समान विपरीतमुखी आधान ओसरासरि कई आछे तार माने এই পদ্ধতি এটু একটা কি হল বৈদ্যুতিক দ্বিমেরু কি হল বৈদ্যুতিক দ্বিমেরু এতিয়া পৰীক্ষণীয় আধানটো কৰ পৰা কলৈ নিবলৈ কৈছে পি বিন্দু মানে x y z তাৰ মানে x স্থানাঙ্ক আছে এইটো আমি x ধৰিলো পি তাৰ মানে এইটো আমি পি ধৰিলো পি 7 into P700 কোন বিন্দুত Q2 XYZ তার মানে -300 তার মানে এতিয়া একটা কথা তার মানে পরীক্ষণীয় আধানটো কৰ পৰা আনিব লাগে এনেকৈ আনিব লাগে
পি টু কিউ। ঠিক আছে, আচ্ছা তোমালোকক মই শিকাইছিলো যে এইটো মাইনাছ কিউ, এইটো প্লাছ কিউ বৈদ্যুতিক দ্বিমেৰু, এইটো এটা অক্ষৰেখা যি ৰেখাই বৈদ্যুতিক দ্বিমেৰুটোক সমানে লম্বভাৱে দ্বিখণ্ডিত কৰিছে, সেই ৰেখাডালক কি কয়? নিৰক্ষীয়। কি কয়? নিৰক্ষীয় অক্ষ। কোনডাল নিৰক্ষীয় অক্ষ? এইডাল। যেহেতু এই অক্ষডালে বৈদ্যুতিক দ্বিমেৰুডালক সমানে বিভক্ত কৰিছে। ইয়াত তেনেহ'লে আহাচোন, এই পি বিন্দুটো এই দুটা বিন্দু নিৰক্ষীয় অক্ষত হয়নে নহয়? এইটো এনেকৈ ঘূৰাই দিলা, বুজিছা? তাৰমানে মই যদি এনেকৈ বৈদ্যুতিক দ্বিমেৰুটো ধৰি লোৱা হয়, তেনেহ'লে এই অক্ষৰেখাটো এই দ্বিমেৰুডালক এই দ্বিমেৰুৰ অক্ষক, বৈদ্যুতিক দ্বিমেৰুৰ অক্ষক সমানভাৱে লম্বভাৱে দ্বিখণ্ডিত কৰিছে। তাৰমানে এইটো গোটেইটো কি? নিৰক্ষীয় অক্ষ। তেনেহ'লে এইবিলাক বিন্দু কি? নিৰক্ষীয় বিন্দু। তেনেহ'লে পি আৰু কিউ এই বৈদ্যুতিক দ্বিমেৰুৰ কি বিন্দু হ'ল? নিৰক্ষীয় বিন্দু হ'ল নে নাই? বুজিছা? তাৰমানে বৈদ্যুতিক দ্বিমেৰুৰ লম্বভাৱে যিডাল ৰেখা যাব, আৰু সেই ৰেখাডাল যদি এই ৰেখাডালে লম্বভাৱে গৈছে, কিন্তু কি বৈদ্যুতিক দ্বিমেৰুডালক সমানে বিভক্ত কৰা নাই, গতিকে এইটো নিৰক্ষীয় অক্ষ হ'ব নোৱাৰে। এই ৰেখাডালে বৈদ্যুতিক দ্বিমেৰুক সমানে বিভক্ত কৰিছে আৰু লম্ব হৈছে, গতিকে এইটো নিৰক্ষীয় অক্ষ। ঠিক আছে, তেনেহ'লে এই এক্স এক্সিছ এই দুটা লম্বভাৱে সমানে দুই ভাগ কৰিছে, গতিকে এক্স অক্ষৰ প্ৰতিটো বিন্দুৱে কি? নিৰক্ষীয় বিন্দু হ'ল। ইয়াৰ আগৰ ভিডিঅ'ত মই পঢ়াইছিলোঁ যে নিৰক্ষীয় বিন্দুত বিভৱৰ মান 0 পঢ়াইছিলোঁ, মাইনাছ কিউ প্লাছ কিউ আগৰ ভিডিঅ'ত পঢ়াইছিলোঁ। ইয়াৰ কাৰণে ইয়াত বিভৱ, ইয়াৰ কাৰণে ইয়াত বিভৱ 0। বুজিছা? তাৰমানে পি আৰু কিউ হয় বৈদ্যুতিক দ্বিমেৰুৰ নিৰক্ষীয় অক্ষত থকা বিন্দু। বুজিছা? নিৰক্ষীয় অক্ষত বৈদ্যুতিক বিভৱৰ মান 0 হয়, যিহেতু নিৰক্ষীয় অক্ষত বৈদ্যুতিক বিভৱ 0 হয়, গতিকে ভিপি মানে নিরক্ষীয় বিন্দু পি আর ভি কিউ নিরক্ষীয় বিন্দু এইটো হয়। তেনেহলে একদম ইজি, মানে এই বৈদ্যুতিক দ্বিমেরুটোৰ কাৰণে পি আৰু কিউ হল নিরক্ষীয় বিন্দু। নিরক্ষীয় বিন্দুত বৈদ্যুতিক বিভব পূর্ণ হয়। তেনেহলে পরীক্ষণীয় আধান কিউ নট বিন্দু পিৰ পৰা কিউ লৈ আনতে কৰিবলগীয়া কাৰ্য
কোন বিন্দুৰ পৰা আনিছো পিৰ পৰা কিউ, কোনটো আধান কিউ নট, তাৰপিছত বিভব ভেদ, কোনটো প্ৰথম বিন্দু, ভেদ মানে মাইনাস, প্রথম বিন্দু কোনটো পি, অন্তিম বিন্দু কি কিউ, দুটাৰ বিভব ভেদ দুটাৰ বিভব 0, গতিকে কাৰ্যৰ পৰিমাণ কিমান, এইটোৱে। বুজিছা? সহজ, ইমান টান নহয়। ঠিক আছে? আচ্ছা, এতিয়া সমবিভবীয় পৃষ্ঠ, ইংলিছত কয় ইকুই পটেনশিয়াল সারফেস। বিদ্যুৎ ক্ষেত্ৰৰ প্ৰতিটো স্থানৰ লগত কি জড়িত থাকে? বিদ্যুৎ ক্ষেত্ৰৰ প্ৰতিটো স্থানৰ লগত বৈদ্যুতিক বিভব জড়িত থাকে। ঠিক আছে, ধৰা এইটো এটা কিউ বিন্দু সম আধান, ইয়াৰ পৰা ঠিক r দূৰত্বত বিভব কিমান আছিল? 1/4πε0 q/r। ইয়াৰ পৰা ঠিক r দূৰত্বত বিভবটো কিমান হ'ব? ওই ভিএ হ'ব। ইয়াৰ পৰা r দূৰত্বত কিমান হ'ব? ভি হ'ব। ইয়াৰ পৰা r দূৰত্বত বিভব কি হ'ব? ভি হ'ব। ইয়াৰ পৰা r দূৰত্বত বিভব কি হ'ব? ভি। ইয়াৰ পৰা r দূৰত্বত বিভব কি হ'ব? ইয়াৰ পৰা r দূৰত্বত, ইয়াৰ পৰা r দূৰত্বত। তাৰ মানে সববিলাকত বিভব কি হয়? তাৰ মানে কিউ বিন্দু সম আধানৰ পৰা r দূৰত্বত থকা সকলো বিন্দুৰ বিভব কি হল? একে হ'ব। আর কিউ তো প্রতিটো বিন্দুর কারণে কিউও সেম, আরও সেম, কিউ আৰু আর সেম, গতিকে প্রতিটো বিন্দুর কারণে বিভব কি হল? একে হল। তার মানে বুঝিছা? তার মানে এইটো বুঝাইছো যে আধানটোৰ পৰা সমান দূৰত্বত থকা সকলো বিন্দুৰ বিভব একে। এতিয়া এই সমান বিভব থকা বিন্দু কেইটাৰ মাজেৰে আমি এটা পৃষ্ঠ যদি আঁকো, তেনেহলে পৃষ্ঠটো কেনেকুৱা হ'ব? গোলাকাৰ হ'ব। এইটো কিউ বিন্দু, ইয়াৰ পৰা ইয়াত r দূৰত্ব, যিমান r দূৰত্বত থকা সকলো বিন্দুত যদি মই পৃষ্ঠ এটা আঁকি দিওঁ, সেই পৃষ্ঠটো আমি কি পাই যাম? গোলাকাৰ পাই যাম। তাৰ মানে এই গোটেই কেইটা বিন্দু যদি মই সংযোগ কৰি পৃষ্ঠ এটা আঁকো, তেনেহলে এই গোটেই পৃষ্ঠটো কি হৈ যাব? এই গোটেই পৃষ্ঠটো হ'ব গোলাকাৰ। তাৰ মানে ফুটবল এটাৰ কেন্দ্ৰত যদি আমি বিন্দু সম আধান থৈ দিওঁ, তেনেহলে ফুটবলটোৰ পৃষ্ঠৰ গোটেইকেইটা বিন্দুত বিভব কি হ'ব? একে হ'ব। তাৰমানে ফুটবলৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুতে বিভবৰ মান একে। তেনে পৃষ্ঠক সমবিভবীয় পৃষ্ঠ বলে। সমবিভবীয় পৃষ্ঠ বলে। তেনেহলে সমবিভবীয় পৃষ্ঠ কি? যে যি পৃষ্ঠৰ সকলো
বিন্দুতে বিভবৰ মান একে, সেই বিন্দুক সেই পৃষ্ঠক সমবিভবীয় পৃষ্ঠ বলে। তেতিয়া তোমালোকৰ মনত কোৱেশ্চন জাগেনে যে সমবিভব পৃষ্ঠ কি এটাই হ'ব পাৰে না বহুত কেইটা থাকিব পাৰে? মনত ৰাখিবা, সমবিভব পৃষ্ঠৰ বহুত সংখ্যক থাকিব পাৰে। যেনেকুৱা এইটো এটা কিউ আধান, এই সমান দূৰত্ব থকা বিন্দুবিলাকৰ বিভব কি একে। এইটো এটা ইয়াত থকা বিন্দুবোৰৰ বিভব কি একে হ'ব, ইয়াত থকা বিন্দুবোৰৰ বিভব কি হ'ব, একে হ'ব। তোমালোকে দেখা পাইছা? তাৰমানে এইবিলাক হ'ল সমবিভব পৃষ্ঠ, সমবিভবীয় পৃষ্ঠ। আৰু বহুত থাকিব পাৰে। ঠিক আছে, বুজিছা তো? ঠিক আছে, এতিয়া দেখা, এইটো এটা সমবিভব পৃষ্ঠ, এইটো এটা সমবিভব পৃষ্ঠ, এইটো এ আৰু এইটো বি বিন্দু হৈ গ'ল। তাৰমানে এ বিন্দু আৰু বি বিন্দুৰ বিভব একে। এইটো এটা সমবিভব পৃষ্ঠ, এইটো পি বিন্দু নিলো, এইটো কিউ বিন্দু নিলো। তাৰমানে ইয়াৰ পি আৰু কিউৰ বিভব একে, বাট ইট ইজ নট ইকুৱেল টু ভি এ। তাৰমানে ইয়াৰ বিভব একে নহয়, কিন্তু ইয়াৰ বিভব আৰু ইয়াৰ বিভব একে, কাৰণ দূৰত্ব একে। ইয়াৰ বিভব আৰু ইয়াৰ বিভব একে নহয়, কাৰণ দূৰত্বটো বেছি। বুজিছা? তাৰমানে এইটো এটা সমবিভব পৃষ্ঠ, এইটো আন এটা সমবিভব পৃষ্ঠ, এইটো আন এটা সমবিভব পৃষ্ঠ। বুজিছা? তাৰমানে বিন্দু সম আধানটোৰ বাবে সমবিভব পৃষ্ঠবোৰ কেনেকুৱা হ'ল? ঔপকেন্দ্ৰিক গোলাকাৰ। বুজিছা? এতিয়া এই সমবিভব পৃষ্ঠৰ কিছুমান ধৰ্ম আছে, দেখা। ফাৰ্ষ্ট বুজিবা ভালদৰে, এইবিলাক সমবিভবীয় পৃষ্ঠ। ঠিক আছে, বুজিছা? এই সমবিভব পৃষ্ঠ দেখা, এনেকৈ আহিলা, যিমান দূৰত যাবা আৰু কি হ'ব, এনে হ'ব, আৰু দূৰত যাবা এনে হ'ব, আৰু দূৰত যাবা এনে হ'ব, আৰু দূৰত যাবা এনে হ'ব। যিমান দূৰত গুচি যাবা আধানটোৰ পৰা, তেতিয়া অলপ এইটো এটা পাৰ্ট পেলা কি হৈ গ'ল, এইটো সমতল হৈ গ'ল। আৰু ইয়াতো নিলে কি হ'ল হয়, ইয়াতো দূৰত গ'ল, অলপ পাৰ্ট ল'লে কি হ'ল হয়, সমতল হৈ গ'ল হয়। তাৰমানে আধানটোৰ ওচৰত পৃষ্ঠবোৰ বক্ৰ হয়। কি হয়? বক্ৰ হয়। কিন্তু আধানটোৰ পৰা যিমান দূৰত গুচি যাবা, তেতিয়া সেই সৰু এটা অংশ ল'লে সেইটো কি হৈ যাব? সমতল হৈ যাব। তেতিয়া বক্ৰ ভয় নাথাকিব। তাৰমানে এইবিলাক সমতল। তাৰমানে এইটো বুজাইছো যে আধানটোৰ পৰা বহুত দূৰত এইবিলাক কি হৈ যাব? সেই সমবিভব পৃষ্ঠবোৰ এনেকৈ সমতল হৈ যাব। এইটো এটা ৰেখা, কিন্তু দেখাত মানে এইটো বক্ৰ, যিমান আহিবা লাহে লাহে কি হৈ গ'ল, মোৰ হাতটো সমতল দেখি না, সমতল। এই দুটাই মই ইয়াত দেখাইছো। ক্লিয়াৰ? বুজিছা?
খালি এইটোৱে নাভাবে যে সমভাৱীয় পৃষ্ঠ বক্ৰ হয়, কেতিয়াবা সমতল হয়। ঠিক আছে, সেকেন্ড পইণ্টটো আহা যে সেকেন্ড পইণ্টটো কি, যেহেতু এইবিলাক কৌককেন্দ্ৰিক গোলাকাৰ, তাৰমানে এটাই কেন্দ্ৰ, এইটো এটা আধান, ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ কেনেকৈ যায়, এনেকৈ বৈদ্যুতিক ক্ষেত্ৰ যায়, ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ কেনেকৈ যায়, ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এনেকৈ যায়, এইবিলাক কি কি বুজাইছো, এইবিলাক বিদ্যুৎ ক্ষেত্ৰ। কেন্দ্ৰৰ পৰা যি ৰেখা আমি টানো, সেই ৰেখাবোৰ এই পৃষ্ঠৰ লগত কিমান ডিগ্ৰী কোণ কৰি থাকে, 90 ডিগ্ৰী। কিমান ডিগ্ৰী কোণ কৰি আছে, এইডাল কাৰণ কেন্দ্ৰৰ পৰা যেতিয়া পৃষ্ঠত টানিম, এইডাল কিমান ডিগ্ৰী কৰি থাকিব, 90 ডিগ্ৰী কৰি থাকিব। অৰ্থাৎ ইয়াত এটা কথা পালো যে বিদ্যুৎ ক্ষেত্ৰ সমবাহু পৃষ্ঠৰ লম্বৰ দিশত থাকে। 1 নম্বৰ পালো যে বিদ্যুৎ ক্ষেত্ৰ সমবিভৱীয় পৃষ্ঠৰ লম্বৰ দিশত থাকে। এইটো এটা ধৰ্ম হৈ গ'ল, এইটো এটা ধৰ্ম হৈ গ'ল আমাৰ। ঠিক আছে, আচ্ছা, তাৰমানে এইবিলাক, এইটো যিহেতু ধনাত্মক আধান, বিদ্যুৎ ক্ষেত্ৰৰ বাহিৰৰ প্ৰেৰণা। তোমালোকে এটা কথা কোৱা, এইখিনি দূৰত্ব বেছি না এই দূৰত্বটো, ইয়াৰ বিভৱ বেছি হ'ব না ইয়াৰ বিভৱ বেছি হ'ব? মই ইয়াত এ আৰু বি বিন্দু দিছোঁ দুটাত, কাৰ বিভৱ বেছি হ'ব? ভি এর বিভব বেশি হব না ভিবির বিভব বেশি হব? ভি এর বিভব বেশি হব, কারণ ইয়ার পরে ইয়ার দূরত্ব কম। ঠিক আছে, ক্লিয়ার? তার মানে এই বিন্দুটো হল উচ্চ বিভব আর বি বিন্দুটো হল নিম্ন বিভব। তো বিদ্যুৎ ক্ষেত্রের দিশ কোন ফালে হল? এই ফালে দিশ চাইছে না? এই ফালে কি হল? বিদ্যুৎ ক্ষেত্রের দিশ এই ফালে, অর্থাৎ এইটো কি উচ্চ বিভব, এইটো নিম্ন বিভব, অর্থাৎ বিদ্যুৎ ক্ষেত্রের দিশ উচ্চ বিভবের পৰা নিম্ন বিভবের পিনে হয়। বিদ্যুৎ ক্ষেত্রের দিশ উচ্চ বিভবের পৰা, আৰু এটা ধৰ্ম পালো যে বিদ্যুৎ ক্ষেত্রের দিশ বিভব উচ্চ বিভবের পৰা নিম্ন বিভব লয়। এইটো এটা ধৰ্ম পালো। ঠিক আছে, বুজিলা? এতিয়া আৰু এটা কথা, 3 নম্বৰ ধৰ্মটো, এইটো কিয় এইবিলাক হল? তোমালোকে দেখিছা, এইটো এটা বিভব, ইয়াৰ দূৰত্ব এইখিনি, এইটো এটা বিভব, তাৰমানে বিদ্যুৎ ক্ষেত্ৰৰ মান এইপিনে কম, বিদ্যুৎ ক্ষেত্ৰৰ মান এইপিনে কি হৈ গৈছে? কমি গৈছে। তাৰমানে বিদ্যুৎ ক্ষেত্ৰৰ মান কমি গ'লে সমবাহু পৃষ্ঠৰ মাজৰ দূৰত্ব বাঢ়ি যাব। এইটো আৰু এটা ক্লাছৰ পিছত বুজাম, এইটো আজি নহয়, খালি ইমানখিনি বুজা যে আধানটো এইটো। ঠিক আছে, এইবিলাকতো সমবিভৱী পৃষ্ঠ, সমবিভৱীয় পৃষ্ঠ,
তো ইয়াৰ পৰা যিমান এইটো পইণ্ট এ বি সি, তার মানে ই এ ই বি ই সি বিদ্যুৎ ক্ষেত্র এই বিন্দুত বেশি, কারণ এই বিন্দুটো আধানটোৰ ওচৰত আছে। তার মানে এনেকৈ গ'লে বিদ্যুৎ ক্ষেত্ৰৰ মান কমি যাব, আৰু বিদ্যুৎ ক্ষেত্ৰৰ মান যিমান কমি যাব সেই সমবিভীয় পৃষ্ঠৰ মাজৰ দূৰত্ব বাঢ়ি বাঢ়ি যাব। এতিয়া সমবিভীয় পৃষ্ঠ এনেকৈ দেখালো যে এই তিনটা নিল, এনেকৈ দেখালো এইটো এটা এইটো সমবিভীয় পৃষ্ঠ, এইটো এনেকৈ সমবিভীয় পৃষ্ঠ। তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ কেনেকৈ হ'ব? এনেকৈ বিদ্যুৎ ক্ষেত্ৰ হ'ব না, এনেকৈ এইবিলাক কি বিদ্যুৎ ক্ষেত্ৰ না, ঠিক আছে? এনেকৈ এইবিলাক কি হ'ব? বিদ্যুৎ ক্ষেত্ৰ। ধৰা এইটো এটা বিন্দু, এইটো এটা বিন্দু, মই কিউ নট আধান এটা ইয়াৰ পৰা ইয়াত আনিছো। এইটো ধৰা এ বিন্দু আৰু এইটো ধৰা বি বিন্দু। কথাটো বুজিছা না বুজা নাই? এইবিলাক সমবিভীয় পৃষ্ঠ, এইটো এ বিন্দু, এইটো বি বিন্দু। বিদ্যুৎ ক্ষেত্ৰতো সমবিভীয় পৃষ্ঠ লম্বভাৱে যাব, এই যেনেকৈ এইখিনি পৰ্চনে দেখাইছো। আচ্ছা, এ আৰু বি একেটা সমবিভীয় পৃষ্ঠত আছে না বেলেগ বেলেগ সমবিভীয় পৃষ্ঠত আছে? এ আৰু বি একেটা সমবিভীয় পৃষ্ঠত আছে, একেটা সমবিভীয় পৃষ্ঠত আছে, ঠিক আছে? এ আৰু বি একেটা সমবিভীয় পৃষ্ঠত আছে, গতিকে দুয়োৰে বিভৱ কি? একে। দুয়োৰে বিভৱ কি? একে। বুজিছে না নাই? দুয়োৰে বিভৱ কি? একে। তেনেহ'লে আধানটো এৰ পৰা বি লৈ যাওঁতে কাৰ্যৰ পৰিমাণ কিমান হ'ব? কাৰ্যৰ পৰিমাণ কি? ভিভি মাইনাছ ভি এ। যেহেতু ভি এ ইকুৱেল টু ভিবি, এইটো ভিবি লিখিলো, তো কাৰ্য কিমান হৈ গ'ল? 0। তাৰ মানে এটা পৰীক্ষণীয় আধান সমবিভীয় পৃষ্ঠৰ এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ যাওঁতে কৰা কাৰ্যৰ পৰিমাণ 0। কৰা কাৰ্যৰ পৰিমাণ 0। তাৰ মানে 3 নম্বৰ ধৰ্মটো এইটো পালো কি? এটা পৰীক্ষণীয় আধান সমবিভীয় পৃষ্ঠৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আনতে কৰা কাৰ্যৰ পৰিমাণ 0। এইটো এটা ধৰ্ম পালো আমি। বুজিছা? তাৰ মানে এইটো বুজা তোমালোকে, এইটো এটা সমবিভীয় পৃষ্ঠ, মই আধানটোক ডাইৰেক্ট ইয়াত আনিছো। তো এইটো এ বিন্দু আৰু এইটো বি বিন্দু, এ আৰু বি দুটা একে সমবিভীয় পৃষ্ঠত আছে না বেলেগত আছে? একেত আছে। গতিকে আধানটো মই ইয়াৰ পৰা ইয়াত আনোতে কৰা কাৰ্যৰ পৰিমাণ কি? 0। তো সমবিভীয় পৃষ্ঠৰ এইটো এটা ধৰ্ম হ'ল। বুজিছা? এইটো আমি পৰীক্ষাত এনেকৈ দেখাম যে সমবিভীয় পৃষ্ঠ, এইটো এটা সমবিভীয় পৃষ্ঠ, ঠিক আছে? এইটো সমবিভীয় পৃষ্ঠ মানে ইকুইপটেনশিয়াল সারফেস, বিভবীয় পৃষ্ঠ। ইয়াত এ পয়েন্ট, বি পয়েন্ট, কিউ আধানটো এর পৰা বি আনিছো, আনতে কৰা কাৰ্যৰ পৰিমাণ
কিউ ভি বি মাইনাছ ভি এ, যেহেতু এ আৰু বি বিন্দু দুটা একে সমবাহু পৃষ্ঠত আছে, মানে এইটো এনেকৈ দেখাইছো, মানে এইটো এই লাইনত মই যদি দেখালো এইটো এ এইটো বি, কিউ নট এটা এনেকৈ আনিছো, এইটো দেখাইছো ডাইমেনশ্যনেল। বুজিছে? দুটা কি, দুটাৰ বিভৱ একে, গতিকে কাৰ্য কিমান হ'ব? কিউ নট ভি এ মাইনাছ ভি এ, অৰ্থাৎ এটা ধৰ্ম পালো এইটো। এতিয়া এনেকৈ কৰাও দিয়া, অৰ্থাৎ এটা ধৰ্ম কি পালো, যে এটা পৰীক্ষণীয় আধান সমবাহু পৃষ্ঠৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আনতে কৰা কাৰ্যৰ পৰিমাণ শূন্য। প্ৰুফ হ'ল। ঠিক আছে। সেকেন্ড, বুজিছা? এইটো সমবাহু পৃষ্ঠৰ কি পঢ়াইছো? ধৰ্ম। কি পঢ়াই আছো? এইবিলাক ধৰ্ম পঢ়াই আছো। ঠিক আছে, এটা ধৰ্ম বুজিলো। এতিয়া তোমালোকক অলপ আগত মই কি দেখালো, যে এইটো এটা আধান, এইবিলাক সমবাহু পৃষ্ঠ আৰু এইবিলাক বিদ্যুৎ ক্ষেত্ৰ, আৰু বিদ্যুৎ ক্ষেত্ৰৰ সমবাহু পৃষ্ঠ নাই 90 ডিগ্ৰী যায়। তো সেইটোতো পৰীক্ষাত দেখাব লাগিব, এনেকৈ দেখালেতো নহ'ব। তো পৰীক্ষাত দেখাৰ কাৰণে কেনেকৈ কৰিম দেখা, এইটো 2 নম্বৰ ধৰ্ম। আচ্ছা, সমবিভৱীয় পৃষ্ঠৰ বাবে কাৰ্য কিমান? শূন্য। কাৰ্য মানে কি? বল, আৰু বল হৰণ। বল মানে কি? আধান আৰু বিদ্যুৎ ক্ষেত্ৰ আৰু হৰণ। যেহেতু আধানটো 0 নহয়, গতিকে এইটো এনেকৈ লিখিব পাৰা, ই ডট এ বি। তেনেহ'লে এইটো কি বুজাইছে? স্কেলাৰ পূৰণ। স্কেলাৰ পূৰণ যদি শূন্য হয়, ডট প্ৰডাক্টটো স্কেলাৰ পূৰণ বুজাইছে, যদি শূন্য হয় তাৰ মানে হ'ল ই পাৰপেণ্ডিকুলাৰ টু এ বি। তাৰ মানে এ বিটো ক'ত আছে? সমবাহু পৃষ্ঠত। তাহলে বিদ্যুৎ ক্ষেত্র সমবাহু পৃষ্ঠৰ কি হ'ব লাগিব? লম্ব হ'ব লাগিব। কি হ'ব লাগিব? লম্ব হ'ব লাগিব। এইটোৱে বুজাইছো। বুজিছা? সমবাহু পৃষ্ঠৰ কাৰণে কাৰ্যৰ পৰিমাণ শূন্য। কাৰ্য মানে বল আৰু হৰণ। বল মানে আধান আৰু বিদ্যুৎ ক্ষেত্ৰ। এইটো এইপিনে দিলে শূন্য হৈ গ'ল, ডট প্ৰডাক্ট। স্কেলাৰ পূৰণফল শূন্য মানে ই আৰু ই লম্ব, তাৰ মানে ই এ বিৰ লম্ব। ই এ বিৰ লম্ব মানে কি বুজিছা? এ বি ক'ত আছে? সমবাহু পৃষ্ঠত। তাহলে বিদ্যুৎ ক্ষেত্র সমবাহু পৃষ্ঠ লম্ব। তার মানে এই কথাটো যে আছে, এইটো একটা আধান, এইবিলাক হল সমবাহু পৃষ্ঠ, আৰু এইবিলাক এনেকৈ যদি মই এইবিলাক বিদ্যুৎ ক্ষেত্ৰ, কেন্দ্ৰৰ পৰা পৃষ্ঠত টনা ৰেখা এইবিলাক 90। কি বুঝায়? কেন্দ্ৰৰ পৰা পৃষ্ঠত টানিলে এইবিলাক লম্ব মান হয়। কি হয়? লম্ব মান হয়। তার মানে যে বিদ্যুৎ ক্ষেত্র সমবাহু পৃষ্ঠ লম্বভাৱে থাকে। তো এই কথাটো মই ইয়াত গাণিতিকভাৱে দেখালো। তার মানে যে সমবাহু পৃষ্ঠৰ সমবিভৱীয় পৃষ্ঠৰ লম্বৰ দিশত বিদ্যুৎ ক্ষেত্র থাকে। বুজিছা? 3 নম্বৰ ধৰ্মটো হল যে দুটা সমবাহু পৃষ্ঠ কেতিয়াও কটাকটি নকৰে। দুটা সমবিভৱীয় পৃষ্ঠ কেতিয়াও কটাকটি নকৰে। কিয়? বুঝা?
এইটো এটা সমবায়ী পৃষ্ঠ, তেনেহ'লে ইয়াৰ লম্ব এইটো, তাৰমানে এইটো বিদ্যুৎ ক্ষেত্ৰ। এইটো এটা সমবায়ী পৃষ্ঠ, ইয়াৰ কেন্দ্ৰ কোনটো হ'ব? এইটো হ'ব। তেনেহ'লে ইয়াৰ লম্ব কোনটো? এইটো। নবুজা নাই? বুজিছা? মানে বুজা নাই? এইটো এটা সমবায়ী পৃষ্ঠ নিল, এইটো এটা সমবায়ী পৃষ্ঠ, ঠিক আছে। এইটোৰ কাৰণে কেন্দ্ৰ কোনটো হ'ল? এইটো হ'ল নে নাই? এইটোৰ কাৰণে তো ইয়াৰ কাৰণে ইয়াৰ পৰা লম্ব টানিলে এইটো বিদ্যুৎ ক্ষেত্ৰ হ'লে, এইটোৰ কাৰণে কেন্দ্ৰ কোনপিনে হ'ল? এইপিনে হ'ল, এইটো কেন্দ্ৰ, কেন্দ্ৰৰ পৰা এইটো টানিলে লম্ব হয় এইপিনে। তেনেহ'লে এইটো কাটি দিওঁ। তেনেহ'লে এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ দিশ কেইটা হ'ল? দুটা। এটা বিন্দুৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ দিশ দুটা হ'ব নোৱাৰে, এটাই হ'ব পাৰে। সেইকাৰণে কৈছে যে দুটা সমবায়ী পৃষ্ঠ কেতিয়াও কটাকটি নকৰে। ঠিক আছে। 4 নম্বৰ ধৰ্মটো এনেই মুখেৰে কওঁ, প্ৰুফটো পিছত আহিব যে এইটো, এইবিলাক সমবায়ী পৃষ্ঠ, এইটো আধান। কি বুজিছা কোৱাচোন? কি বুজিলা? যে এইপিনে বিদ্যুৎ ক্ষেত্ৰৰ মান কমি কমি গৈ আছে, যে এইবিলাক বিভৱ পৃষ্ঠৰ দূৰত্ব দেখিছা? তাৰমানে এইপিনে বিদ্যুৎ ক্ষেত্ৰৰ মান কমি কমি গৈ আছে। বিদ্যুৎ ক্ষেত্ৰৰ মান কমি গ'লে বিভৱীয় পৃষ্ঠৰ দূৰত্ববিলাক বাঢ়ি বাঢ়ি যায়। বিদ্যুৎ ক্ষেত্ৰৰ মান কমি কমি গ'লে সেই বিভৱীয় পৃষ্ঠবোৰৰ মাজৰ দূৰত্ব বাঢ়ি বাঢ়ি যায়। থেংক ইউ।